আপুনি যদি পূজাৰ বতৰৰ ৰেষ্টুৰেণ্টত খাদ্য খাব খোজে তেন্তে 100 বাৰ ভাবক। বজালীৰ পাঠশালাৰ চেফ কিটচেন নামৰ ৰেষ্টুৰেণ্টত উত্তপ্ত পৰিস্থিতি। ম্যাদ উকলি যোৱা বেয়া খাদ্য যোগান ধৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত পাঠশালা পৌৰসভা দণ্ডাধীশৰ লগতে যোগান বিভাগৰ বিষয়াসকল। দুটাকৈ ঘৰুৱা চিলিণ্ডাৰো জব্দ কৰে যোগান বিভাগে। বৰপেটা জিলা খাদ্য বিভাগক পাঠশালাৰ চেফ কিটচেন ৰেষ্টুৰেণ্টৰ লগতে অন্য ৰেষ্টুৰেণ্টসমূহতো অভিযান চলোৱাৰ দাবী কৰিছে এতিয়া একাংশ লোকে। সেইটোতো একদম অৱস্থাই নাই, আপুনি দেখিছেই। তেনেকৈ মানুহক খুৱায়, তেনেকৈ খুৱায় মানুহক। মাননীয় আমাৰ উপায়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে আজি এখন চিফ কিটচেনত আমি মেজিষ্ট্ৰেট ছাৰৰ উপস্থিতিত আমি ইয়াত এটা কমপ্লেইন পোৱাৰ কাৰণে পৰিদৰ্শন কৰিছিলোঁ। পৰিদৰ্শন কৰোঁতে অন্যান্য কিছুমান ইয়াত আপত্তিজনক কিবা পাইছে, সেইটো আচলতে ফুড ছেফটি অফিচাৰে চায়। গতিকে ফুড ছেফটি অফিচাৰ তথকাৰ কাৰণে খুব সম্ভৱ আজি মেজিষ্ট্ৰেট ছাৰো তেনেকৈ তেওঁ কামখিনি কৰিছে। বাকী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ আমি দুটা ৰঙা চিলিণ্ডাৰ ইয়াত মানে বেআইনীভাৱে ৰখা দেখা পালোঁ, আৰু সেইকাৰণে আমাৰ যিহেতু এইটো ৰঙা চিলিণ্ডাৰটো হোটেলত ব্যৱহাৰ কৰিব নোৱাৰে, সেইকাৰণে আমি আজি তাক চিজ কৰি লৈ যাব বিচাৰিছোঁ। খাদ্যবস্তুখিনি কি কৰা হ'ল ছাৰ? খাদ্যবস্তুটো আমাৰ আইনত নপৰে, সেইটো খুব সম্ভৱ মেজিষ্ট্ৰেট ছাৰ যিহেতু আছে, মেজিষ্ট্ৰেট ছাৰে ফুড ছেফটি অফিচাৰৰ লগত যোগাযোগ কৰি পৰৱৰ্তী কেনেধৰণে পাঠশালাৰ বহুত হোটেলত কিন্তু এই ঘৰুৱা চিলিণ্ডাৰ আছে একচুৱেলি। আপোনালোকে কোনো ধৰণৰ তালাচী নচলায় নেকি? না, আমি মাজে মাজে আহিছোঁ, হ'লেও আমি এতিয়া ইয়াত যিহেতু আজি পাইছোঁ প্ৰথম, গতিকে আমি আমাৰ যি নতুন পদক্ষেপ সেইমতে আকৌ আমি ৰেগুলাৰ এটা মানে ইনস্পেকশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিম। আৰু তেনেকুৱা যদি পাওঁ, আজি কেইটা পালে ছাৰ চিলিণ্ডাৰ? আজি ৰঙা চিলিণ্ডাৰ দুটা পাইছোঁ। দুটা পাইছে। হয়। তেওঁলোকৰ ছাৰ ব্যৱসায়িক চিলিণ্ডাৰ আছেনে নাই? আমি ব্যৱসায়ী চিলিণ্ডাৰ তেনেকৈ ভিতৰত দেখা নাপালোঁ, কিন্তু আমি এতিয়া ৰঙা চিলিণ্ডাৰটো পোৱাৰ কাৰণে আমি লগালগ চিজ কৰিছোঁ। চেক কৰিব দিছোঁ বস্তুবিলাক, ঠিক আছে। কিছুমান এক্সপায়াৰ গৈছে, আৰু যোনখিনি গেছি যোনখন দোকানৰ পৰা মই আনিছোঁ সেইখন চিলেক্টৰ মতে আছে। এই মাংস সেইটো আপোনাৰ বহুত দিন আগৰ, আমিও নিজে দেখিছোঁ। মাংসটো একচুৱেলি কি হৈছে, ইয়াতে যোন কাম কৰে তো তাহাঁতে একচুৱেলি চাব লাগিছিল। মই কেইটা পাওঁ, মই সদায় নাহোঁ। এনেই ঘৰুৱা চিলিণ্ডাৰ নাটনি, তাতে আৰু আপুনি ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে? ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে আপুনি? ঘৰুৱা চিলিণ্ডাৰ দিয়া গৈছে, কিয়কি পোৱা নাছিলোঁ কাৰণে দিয়া গৈছে, ঠিক আছে। তো আৰ্জেণ্টলি লাগে কাৰণে তো তাৰে কাৰণে পটককৈ এইটো অনা গৈছে। এইটো এই কম চিলিণ্ডাৰটো আছে, দেখা দিয়ক ইয়াত তলতে, আপুনি ইয়াত তলত লগাই যাওক। আমি ইয়াতে আহিছিলোঁ ইয়াত ওপৰতে এটা খবৰ পাই পেলাই আমি আহি দেখিলোঁ কিছুমান বস্তু আমি ইয়াতে অলপমান চালোঁ, অনুসন্ধান কৰি পেলাই গম পালোঁ যে ভালেখিনি বস্তু মানে কি হৈছে, এক্সপায়াৰী ডেট মানে উকলি গৈছে। এক্সপায়াৰী ডেট উকলি যোৱাৰ পিছত তেওঁলোকক আমি সুধিলোঁ ইয়াৰ মেনেজাৰক সোধাত তেওঁ কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে। তাৰপিছত আমি পাকঘৰৰ ফালে আহি পেলাই পাকঘৰৰ গোটেই পৰিৱেশটো চালোঁ। পাকঘৰৰ পৰিৱেশটো চাই দেখিলোঁ আচৰিত। এতিয়া গ্ৰীণ মটৰ আছে, গ্ৰীণ মটৰৰ ভিতৰত ভেঁকুৰি গৈছে। মাংস কিমান দিন আগৰ মাংস হিচাপ নাই, শিলৰ নিচিনা হৈছে, পিছত থৈ খাব মানে কোনো ধৰণৰ মানে উপযোগী নহয়। গ্ৰেভি দেখিলোঁ, গ্ৰেভিবিলাক মানে ঢাকন নিদিয়াকৈ থৈ দিছে। এই চাওমিনবিলাকো ঢাকন নিদিয়াকৈ থৈ দিছে। ফ্ৰাইড ৰাইচত ঢাকন নিদিয়াকৈ থৈ দিছে, কোনো ধৰণৰ প্ৰটেকশ্যন নাই। তাৰপিছত ফ্ৰিজত আমি দেখিলোঁ, ফ্ৰিজত দুদিন আগৰ মাংস বনাই থোৱা বুলি কৈছে তেওঁলোকে, দুদিন মানে খোৱাৰ কোনো অনুপযোগী। বাকী বিভিন্ন ধৰণৰ বস্তু ইয়াতে কাটি থৈ দিয়া আছে, ৰেডিমেড একদম। মানে মানুহ কাষ্টমাৰ আহিলে জাষ্ট বনাই দিব লাগে, হেৰি কৰিব, এনেকুৱা ধৰণৰ কথা। গতিকে বিশেষকৈ এক্সপায়াৰী হৈ যোৱা বস্তুবিলাক খোৱাটো যথেষ্ট দোষণীয়। চেফ কিটচেন পাঠশালা, কি নাম? চেফ কিটচেন, চেফ কিটচেন। গতিকে তেওঁলোকে দোকান দিছে, দোকান ভালদৰে চলাই থাকিব লাগে। মানুহক যদি বিষাক্ত যদি বস্তু খুৱাই থাকে এইটো ডাঙৰ কথা। ইয়াতে ঘৰুৱা চিলিণ্ডাৰ আমি দেখিছোঁ, এটা কমাৰ্চিয়েল চিলিণ্ডাৰ আমি দেখা নাই ইয়াতে। সেইটো তেওঁলোকে কি কাৰণে কেনেকৈ কি ব্যৱহাৰ কৰিছে সেইটো আমি নাজানো। এইটো ধৰক ডিপাৰ্টমেণ্টেলি সেইটো অনুসন্ধান কৰিব। আমি সোধোতে কৈছে কুকুৰৰ কাৰণে আনা বুলি কৈছে, কিন্তু মাংস অনুপযোগী, ব্ৰইলাৰ মুৰ্গী মাংস সেইটো চেণ্ট ওলাই গৈছে। আমি চাইছোঁ এইটো, তেওঁলোকে সোধোতে তেওঁলোকে কৈছে কি যে এইটো আমি কুকুৰৰ কাৰণে আনিছোঁ। দণ্ডাধীশ আহিছে, এতিয়া কি বিচাৰে আপোনালোকে? তেখেতসকলে এটা আইনগত ব্যৱস্থা ল'লে আমি ভাল পাওঁ আমাৰ ফালৰ পৰা। আমি হিন্দু পৰিষদৰ ফালৰ পৰা এইটো আমি আহি পেলাই অনুসন্ধান কৰি গম পাই পেলাই আপোনালোকক মাতিলোঁ। এই সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি অৱগত কৰিলোঁ। আগন্তুক দিনত এই বৃহত্তৰ বজালী আমাৰ এলেকাত যাতে এনেকুৱা ধৰণে যাতে দ্বিতীয় মানে এখন মানে ৰেষ্টুৰেণ্টে যাতে কোনো ধৰণৰ এনেকুৱা মানে বেয়া বস্তু যাতে পাব্লিকক মানে মানুহক যাতে নোখোৱায়, গতিকে এইটো আমাৰ ফালৰ পৰা এতিয়া অনুৰোধ থাকিব। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত
চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।